সোণৰ খাৰু নালাগে মোক লাগে মাথো তোমাক সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া আৰু সানসিল্ক শ্যাম্পু ব্ৰিটানিয়া মেৰিগোল্ড টি টাইমৰ প্ৰাণ বন্ধু হয় মায়ে চকুকেইটাৰে বৰ অসুবিধা পাই আছে তেওঁৰ অপাৰেশ্যনটো কৰাই দিব লাগিব এইকেইদিন অলপ পইচাৰ প্ৰব্লেম হৈ আছে তথাপিও যেনেকৈ হ'লেও কৰাই দিব লাগিব হেৰি নহয় কোৱা ককাইৰা যেনেকৈ বিজনেছ কৰিম বুলি আগবাঢ়িছে তেনেকুৱা বিজনেছ সাধুকতাৰ বাহিৰে মই বাস্তৱত কোনেও কৰা দেখা নাই তেওঁক টকা পইচাবিলাক অবাবত খৰচ কৰিবলৈ নিদিবা জানো পাই কি কৰিবলৈ ওলাইছে কিবা যদি কৰেও আমাৰ ওপৰতে নিৰ্ভৰ কৰিব লাগিব এয়া লোৱা তোমাৰ ৮,০০০ টকা আৰু যদি বীৰেণ আহে তাক ১,০০০ টকা দিবা দাদাই নিজৰ ইচ্ছামতে যি কৰে কৰক মই নিজে এইখন ঘৰত কিমান দিন থাকিব পাৰোঁ নাজানো মোৰ অবিহনে দাদাও ঘৰলৈকে যাব লাগিব ৰাজৰ ওচৰততো মই বহুত ডাঙৰ অপৰাধ কৰিছোঁ তেওঁ নজনাকৈ কাৰোবাৰ লগত এতিয়াতো আৰু উভতি আহিবও নোৱাৰোঁ জীৱনটো শাস্তি পাবলৈ নহয় উপভোগ কৰিবলৈহে অ' বৌ বীৰেন্দা আহিছে গৈছোঁ বল বিপিএল দা একেবাৰে নকইনাজনী এই তই যে ভিতৰত সোমাই আছ কিয় পাকঘৰত কাম কৰি আছো কাম কৰ কিন্তু ইয়াত যে এজন বহি আছো মুখ শুকাই পেলাই ভাবিব নালাগে হা যা যা এটা কাম কৰচোন পানী এগিলাচ লৈ আছোন এই ৰচোন ৰ আকৌ কি হ'ল হ'বলৈ আৰু কিটো আছে ৰঙালাও গোটেইজনী দেখোন একেবাৰে ৰঙালাওৰ নিচিনাকৈ পথালিকৈ বাঢ়িছ যা হেডাল শুন এই হাই হিল এযোৰ পিন্ধি লবি হাই হিল কিয় তোক থিয় হৈ থাকিলেও কিবা বহি থকা যেন দেখি ঐ বিপিএল দা তই এইবিলাক কি কৈছ মই হলে বুজি পোৱা নাই বুজাই ক'লে যে তই আকৌ বেয়া পাবি চাওঁ শুন ইফালে কওঁ এটা লিখিছ তই কিবা এখন আনি ইয়াত পাৰি লৈ তাত ধৰি লবি বুজি পালি নে ধৰি এনেকে বাদুলি ওলো মাৰিবি কিয় ওখ হবি আকৌ বীৰেণ অকলে অকলে হাঁহি আছা যে নাই বৌ এই ৰাণীৰ লগত ধেমালি কৰি আছিলো তাকে কিবা মনত পৰি হাঁহি উঠি আছে এইটো লোৱাচোন আহিয়ে একদম প্ৰথমতে পইচা দিলে যে দাদাৰে তোমাক দিবলৈ মোক দি থৈ গৈছিলে কিজানি পাহৰিয়ে থাকো সেইকাৰণে এতিয়াই দিলো ঠিক আছে ৱা কি হ'ল মুখেৰে মাতিব নোৱাৰো নেকি জোকাই থাকে যা আমাৰ চবৰে কাৰণে চাহ বনাবি আচ্ছা বৌ খবৰ কওক কি কম বহুত খবৰে আছে দিয়কচোন এই ধৰক ঘৰৰ খবৰ বন্ধুৰ খবৰ আপোনাৰ নিজৰ খবৰ বীৰেণ বৌ তুমি বাৰু মোক এখন জালত পেলাই আঁতৰৰ পৰা ৰং চাই আছা নেকি কিয় তেনেকে কৈছে বৌ নহয় মানে তুমিতো জানাই মোৰ মনটো বেয়া হৈ থাকে ঘৰখনত সকলোৰে মাজত থাকিও মই অকলশৰীয়া হৈ থাকো আৰু সেইকাৰণে তুমি মোক এজন বন্ধু গোটাই দিলা ঠিকেই কৈছে বন্ধুৱে মোক আন্তৰিকতাৰে গ্ৰহণো কৰিলে সেইখিনিলৈকে ঠিকেই আছে কিন্তু কি নাজানো তোমাৰ লগত মই এইবোৰ কথা আলোচনা কৰিব লাগে নে নালাগে কিন্তু বেয়া লাগিলেও মই ক'বই লাগিব বীৰেণ ফোনৰ বন্ধুজনে মোৰ মন জয় কৰি পেলালে তাৰমানে বৌ যদি বেয়া নোপোৱা
বন্ধুজনৰ লগত মোৰ মুখামুখি কৰাই দিব পাৰিবানে এবাৰ লগ কৰাই দিব পাৰিবা প্লিজ বৰ সমস্যাত পেলালে নহয় বৌ ইফালে বহুত ৰেষ্ট্ৰিকশ্যন আছে তথাপি আপুনি ইচ্ছা কৰিছে যেতিয়া কিবাটো এটা কৰিবই লাগিব ৰ'বচোন ৰ'ব মই মুম্বাইৰ হেড অফিচত ফোন কৰোঁ তই গলেও সোনকালে আহিবি দেখিছই নহয় মই অকলে ঘূৰা পকা কৰিব নোৱাৰো হ'ব আইতা মই সোনকালেই ঘূৰি আহিম বেছি দেৰি নকৰো বাৰু দাদা তই লগত যাবি নহয় মই লগত যামনে ভাবিছো ৰাণী তইতো অকলে যাব পাৰিবি চাগে ভয় কিহৰ কচোন ইছ মোৰ ভয় লাগে ঘৰৰ ভিতৰতহে মানুহজনী মই কিবা ছোৱালী মানুহ নহয় নেকি হয় হয় আজি দুদিনমানৰ পৰাহে গম পাইছো তই যে ছোৱালী সেইকাৰণে নগানকো তোৰ লগত পঠোৱাটো মই ভাল পোৱা নাই নহলেতো তাই অকলে কেনেকৈ যাব আগতে দেখোন এওঁৱে লৈ গৈছিল হ'ব হ'ব খুৰী চবেই নিজৰ নিজৰ কাম কৰিব আপুনি একদম চিন্তা নকৰিব আপুনি চকুৰে মনিব নোৱাৰা মানুহ ধুনীয়াকে টাপ মাৰি বহি থাকক আৰু এনেও কয় নহয় বোলো জুয়ে টাপো দিয়ে পোহৰো দিয়ে আৰু সুবিধা পালে পুৰেও সেইকাৰণে ইয়াক নিৰাপদ স্থানত থোৱাই ভাল কি হ'ল আপুনি যে মোলৈ ৰ লাগি চাই থাকিল নহয় চাইছো ব্যৱসায়টোৰ কথা বা আপুনি কি ভাবিলে নতুনকৈ ডিচিশ্যন ল'ব লাগিব অ' বৌ আপোনাৰ দেখোন ফোনটো বাজি আছে গৈছো বীৰেন বৌ তুমি চাহ খোৱাচোন মই মানে ফোনটো ৰুমতে এৰি থৈ আহিম হয় বৌ ডিচিশ্যন সোনকালে লওক দেখা যাওক এতিয়া চাহ খাওঁ নধৰো যা বাচি থাকক কালি ৰাতি ফোন কৰিম বুলিও নকৰিলে মইহে জানিছো কেনেকে আছো গালিকে পাৰো নেকি নালাগে যা নিজেও পাও আকৌ যদি ফোন নকৰে হেল্ল' কোৱা কি ৰাণী ঐ ৰাণী এইৰ বাৰু কিবা হৈছে নেকি ঘৰৰ পৰা অহা পাছৰে পৰা ৰাণী ঐ ৰাণী ৰাণী ঐ ৰাণী বৌ কি হৈছে কাৰ চেছ কাৰ সুধিছে হেৰ তোৰ একো হোৱা নাই একো যদি হোৱাই নাই এনেকৈ থিয় ডঙা দি আছ কিয় আৰু ৰচোন সিদিনা 2 ঘণ্টাৰ কাৰণে ঘৰলৈ যাম বুলি কৈ ইমান দিনলৈ নাহিলি যে ঘৰত মানে মাৰৰ কিবা হৈছে নেকি কি হ'ল মুখেৰে নামাত কিয় যি কৰ কৰি থাক কিন্তু শুন আইতাৰে হস্পিটেলৰ পৰা আহি পোৱাৰ আগতে ৰুমটো পৰিষ্কাৰ কৰিবি বুজিছনে নাই বুজিছো চাবি আকৌ হস্পিটেলৰ পৰা আহি যাতে সিদিনাৰ নিচিনাকে বাৰাণ্ডাত থিয় হৈ থাকিব নালাগে
নহয়নো কি উদং বুকুতেইতো ঘৰ বান্ধে অচিনাকি আপোনজনে ঘৰ বান্ধিবলৈ দিছা যেতিয়া গৃহপ্ৰৱেশো কৰো আকৌ মোবাইলতে কৰিবানে মই কিন্তু তোমাক বেয়া পাইছো কিয় নাজানো অপৰাধ কি যদি নাজানা তেনেহ'লে শাস্তি কি দিবা শাস্তি নিজে ল'ম এই ৰবা কি কৰা কিয় শাস্তি তুমি ল'লে বেদনা মোৰহে হ'ব কেনেকৈ তোমাক যে মোৰ হৃদয়ত সুমুৱাই থৈছো তুমি হাঁহিছা সকলো পুৰুষ একেই নহয় মই যেনেকৈ তোমাৰ ওচৰত পাবলৈ হাহাকাৰ কৰি মৰিছো তুমিও জানো মইতো চটফটাই আছো মিছাকে কৈছা তোমাক এটা কথা কওঁ আচলতে লুইতেহে জানে পথা কিমানলৈ যায় মানে সকলো কথা মোবাইলতে বুজাব নোৱাৰি বাৰু আমি মোবাইলৰ নিয়ম ভাঙিব নোৱাৰোনে কোনোবা আহিছে মই ৰাখিছো বাই বৌ চাহ খাওকহি মই গৈ আছো তই যা